আমাৰ বীৰেন সিংহৰ ঠাই ছয়গাঁও অঞ্চলবাসীৰ বাবে এটি অতি সুভক্ষণ যে আজি এই ছয়গাঁও অঞ্চলৰে আমাৰ জামবাৰীত আজি চিত্ৰকলা কাননৰ এক আনুষ্ঠানিকভাৱে চিত্ৰকলা চৰ্চাৰ এক আনুষ্ঠানিক শিক্ষানুষ্ঠান আজি আমি মুকলি কৰা হয় আৰু আমি আশা কৰিছোঁ আজিৰ দিনটোতে এই গোটেই সমগ্ৰ জামবাৰী অঞ্চলটোত এক মানে সৃষ্টিশীল চিত্ৰকলা চৰ্চাৰ অনুশীলন আৰম্ভ হ'ব আৰু আমাৰ প্ৰচেষ্টাটো হ'ল এই অঞ্চলটোবাসীৰ ৰাইজৰ কাৰণে যিসকল আমাৰ ল'ৰা ছোৱালী আছে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই অঞ্চলটোত আহি যাতে শিল্প আমাৰ চৰ্চা কৰা এটা অনুশীলন কৰাৰ এটা সুযোগ সুবিধা পায় তাৰ কাৰণে আজি আমাৰ এই বিদ্যালয়খন আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল আৰু আমি এই আজিৰ অনুষ্ঠানটোৰ জৰিয়তে আমি সমগ্ৰ অঞ্চলবাসী ৰাইজকো আহ্বান জনাইছোঁ যাতে সমগ্ৰ অভিভাৱকসকলে তেখেতসকল ল'ৰা ছোৱালীসকলক চিত্ৰকলা আমাৰ যিটো চৰ্চাৰ এটা সুযোগ সুবিধা ল'ব পাৰিব আৰু তেখেতসকলৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমি কেইজনমান যুৱকে আজি এই চিত্ৰকলা যিটো কানন শিক্ষানুষ্ঠান আৰম্ভ কৰা হ'ল আৰু আমাৰ আশা কৰিম যে ভৱিষ্যতে আমাৰ এই অঞ্চলৰ পৰাই চিত্ৰকলা চৰ্চা কৰি অসমৰ কাৰণে এক চিত্ৰশিল্পী বিখ্যাত হৈ ওলাই আহিব আৰু আমি সেই আশাৰে আজি আচলতে আমাৰ এই আনুষ্ঠানিকভাৱে আজিৰ আমাৰ এই শিক্ষানুষ্ঠান মুকলি কৰা হ'ল মই আজি জামবাৰী চিত্ৰকলা কানন বিদ্যালয়খনত আজি আমাৰ শুভ উন্মোচন হয় ইয়াত লগে লগে আমি ল'ৰা ছোৱালীসকলক চিত্ৰকলাৰ বিষয়ে আমি জ্ঞান দিয়া হ'ব লগতে আমাৰ ল'ৰা ছোৱালীসকলে যিখিনি আমাৰ শিকাবলগীয়া বিষয় থাকে জানিব লগা থাকে তেওঁলোকক আমি আমাৰ এই স্কুলখনৰ যোগেদি তেওঁলোকক আমি পূৰ্ণাংগ এটা চিত্ৰশিল্পীৰ সৈতে যোগাযোগ কৰা চিত্ৰশিল্পী গঢ় দি তোলাৰ কাৰণে আমি সম্পূৰ্ণ প্ৰচেষ্টা চলাম। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।